পুনৰ বহিৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক। তামিলনাডুৰ পৰাই নিৰুদ্দেশ ৰঙিয়াৰ যুৱক। তামিলনাডুৰ শিৱকাছিৰ এটি কোম্পানীত কৰ্মৰত ৰঙিয়াৰ ২৭ বছৰীয়া মজিবুৰ ৰহমান নামৰ যুৱকজন। জানুৱাৰী মাহৰ 10 তাৰিখে মাতৃলৈ ফোন কৰিছিল মজিবুৰ ৰহমানে ঘৰলৈ আহিব বুলি, কিন্তু আজিলৈ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে ৰঙিয়াৰ যুৱকজন। এই ঘটনাক লৈ নিৰুদ্দিষ্ট মজিবুৰ ৰহমানৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মাতৃলৈ অন্তিমটো ফোন কৰি কলৈ গ'ল মজিবুৰ ৰহমান? নে কোনোবা দুষ্ট চক্ৰৰ কবলত পৰিছে? সেয়া এতিয়া পৰিয়ালটো চিন্তিত হৈ পৰিছে। হয়, ৰঙিয়া শোলমাৰী ৮ নং ৱাৰ্ডৰ তছলিমা বেগমৰ ল'ৰা মুজিবুৰ ৰহমান ওৰফে পাক্কু যোৱা 10-12 বছৰ ধৰি চেন্নাই তামিলনাডু কোম্পানীত কাম কৰি আছে, মানে বিভিন্ন ধৰণৰ কোম্পানীত। তো তেনেধৰণে যোৱা 2 মাহ আগত, মানে 10 তাৰিখত জানুৱাৰী, তেওঁ বাহিৰত গৈছিলে, আহিছিলে আৰু ইফালে আহিম বুলি কৈছে। মাকক ফোন কৰিছে যে মই গৈ আছো ঘৰলৈকে। তো মাকে কৈছে ঠিক আছে আহা তেতিয়াহ'লে। সি আকৌ চেন্নাই পাই পেলাই কৈছে যে মই নাযাওঁ দে ঘৰত, মই আকৌ ফিৰি পেলাই কোম্পানী পেলাই যাওঁ। সেইখিনি কথাতে মানে তেওঁৰ ফোনটো মানে অফ হৈ গ'ল আৰু তেতিয়াৰ পৰা আৰু কোনো ধৰণৰ যোগাযোগ নাই। যেতিয়া আজি 1 মাহ পিছত তেওঁৰ ডাঙৰ ভাই ক'লে যে আছে নেকি কিবা কোম্পানী কাম কৰি, লগৰ ল'ৰা আছে যিহেতু বহুত। তাৰপিছত আৰু সিমান এটা সেই কৰা নাই আৰু যে থাকিব পাৰে। 1 মাহ 2 মাহ, আজি 2 মাহ 10 দিন হৈ গ'ল, খবৰে নাই। তো আমি মানে সেই নিঃসন্দেহ হোৱাৰ কাৰণে আৰু মানুহটো যেতিয়া বিচাৰি পোৱা নাই, একো গম পোৱা নাই ক'ত আছে, এতিয়া মানে কিবা এটা হেৰি কৰিলে ভাল আৰু। থানা চানা মানে তাতে বাহিৰতে, এনে ৰঙিয়া থানাত জনোৱা যোৱা নাই। বাকী এনে চেন্নাইত তাতে খবৰ কৰা গৈছে, আধাৰ কাৰ্ড পেন কাৰ্ড দি পেলাই আপোনাৰ হেৰি কৰা গৈছে। সি মোক ফোন কৰিছিল যে মই ঘৰত যাম। পিছত আৰু মই ক'লো ঘৰক আহিবি যদি আহতে। পিছত আৰু মই ক'লো কিয় আহা, ইদুক লাগি আহিবি দে, এতিয়া আৰু কিয় আহা কটাক কৰি। তেতিয়া কৈছে নহয় দে মই ঘৰত যাম, তে আহিব খুজিছা যদি আহ। তেতিয়া আৰু সি আহিল, আৰু আহি পেলাই শিৱকাছিৰ পৰা চেন্নাইত লাগি আহিল। আহি পিছত কৈছে কি চেন্নাইত নামি কৈছে মই ঘৰত যাবা গৈছিলো, মই নাযাওঁ। তেতিয়া মই কৈছো কি হ'ল তই নাহা যদি? তে কৈছে কি মই বাবুক ফোন মাৰছো, মই ঘূৰি আৰু কোম্পানীতে গুচি যাম। মই কৈছো যাতে মোক যাই পালিয়ে ফোন কৰিবি, তই ফোন কৰিম বুলি কৈ ৰাতি 9টা মান বজাৰ পৰা আৰু ফোনটো চুইচ অফ, আজি 2 মাহে হ'ল। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনিফাৰো 24।